নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ লৈ আহিছো। আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ ঘোষণা কৰা হৈছে। তো আপোনালোকৰ কাৰণে ওলাই পৰা সেই 5টা ভাল খবৰ নকি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে যদি জানিব বিচাৰে আপোনালোক সকলোৰে কাৰণে ওলাই পৰা সেই 5টা ভাল খবৰ কি, তো মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। যিসকলে নেকি ফ্লাইটত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাই পৰিছে। যিসকলে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এইটো এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি ফ্লাইটত যাত্ৰা কৰে, আপোনালোকে যদি ট্ৰেইনত যাত্ৰা কৰে, তেন্তে আপোনালোকে এটা কথা মন কৰিবচোন, ফ্লাইটৰ মানে এয়াৰপৰ্টৰ ভিতৰত যিমানবিলাক নেকি দোকান পোৱা যায়, তাত যদি আপোনালোকে একাপ চাহ খাবলৈ যায় 100 টকা পে' কৰিব লাগে। ঠিক তেনেকৈ ৰেলৱে ষ্টেচনৰ ভিতৰত পোৱা দোকানবিলাকলৈ আপোনালোকে মন কৰিবচোন, যিবিলাক নেকি ৰেলৱে ষ্টেচনৰ ভিতৰত থাকে, ডাঙৰ ডাঙৰ ৰেলৱে ষ্টেচনবিলাকৰ, তাত একাপ চাহ যথেষ্ট দাম লয় বাহিৰৰ তুলনাত। কিন্তু সেই চাহবিলাক একেই মেটেৰিয়েল দি নিৰ্মাণ কৰা হয়। সেই চাহবিলাক এক্সট্ৰা কিবা বস্তু দি নিৰ্মাণ নকৰে। বাহিৰৰ এই টাপৰিখনত পোৱা চাহকাপ মানে সেই এয়াৰপৰ্টত পোৱা চাহকাপতকৈ বহুত ভাল বুলি ক'ব পাৰি। কিন্তু তাৰ পাছতো এয়াৰপৰ্টৰ ভিতৰৰ যিবিলাক নেকি দোকান পোহাৰ থাকে তাত অত্যাধিক দাম লয় সা সামগ্ৰীবিলাকৰ। এতিয়া খবৰ ওলাই পৰিছে যে আপোনালোকে এয়াৰপৰ্টৰ ভিতৰৰ দোকান পোহাৰবিলাকতো বাহিৰৰ দোকানবিলাকৰ সমানেই দামত চাহ মিঠাই খাব পাৰিব। এটা খবৰ লোৱা অনুসৰি উড়ান যাত্ৰী কেফে নামৰ নতুনকৈ সংযোজন কৰা হৈছে ৰেলৱে ষ্টেচন বা আপোনাৰ এয়াৰপৰ্টত। এতিয়া উড়ান যাত্ৰী কেফে বুলি নতুনকৈ দোকান সংযোজন কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা, য'ত নেকি আপোনালোকে চাহ পাব 10 টকাত, আপোনালোকে সমোসা পাব 20 টকাত, পানী পাব 10 টকাত। আৰু এই গোটেইখিনি মানে কামখিনি সম্পূৰ্ণ হৈ উঠিছে ৰাঘৱ চদ্দা অৰ্থাৎ আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চদ্দাৰ কাৰণে গোটেইখিনি সম্পূৰ্ণ হ'বলৈ সক্ষম হৈছে। কাৰণ ৰাঘৱ চদ্দাই বহুত দিনৰ পৰা এই সন্দৰ্ভত প্ৰটেষ্ট কৰি আহিছিলে যে যিমানবিলাক নেকি আমাৰ ভাৰতবৰ্ষৰ ধৰি লওক ৰেলৱে ষ্টেচন আছে, যিমানবিলাক নেকি এয়াৰপৰ্ট আছে, তাৰ ভিতৰত যিবিলাক দোকান পোহাৰ আছে, দোকান পোহাৰবিলাকত পোৱা বস্তুবিলাকৰ দামটো কমিব লাগে। 100 টকা লয় একাপ মানে লাল চাহত, গাখীৰ চাহত, তাততো বেলেগ একো নাই। 5 টকাৰ আপোনাৰ গাখীৰ, 3 টকাৰ আপোনাৰ চাহপাত আৰু চেনি, বছ সিমানে, তাতকৈ আৰু বেছি নাই। কিন্তু ইমান দাম কিয় লয়? কিন্তু এতিয়াৰ পৰা নলয়, দামবিলাক কমিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আমাৰ অসমত যিসকলে নেকি SIৰ চাকৰি ল'ব বিচাৰে বা যিসকলে পুলিচৰ চাকৰি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক অৰ্থাৎ SI চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ ঘোষণা কৰিছে। এতিয়া এবছৰলৈ বৃদ্ধি কৰি দিয়া হৈছে বয়সৰ সময়সীমা। সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে 27 বছৰলৈ বৃদ্ধি কৰিছে, মানে 27 বছৰ বয়সলৈকে SIৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আৰু OBC যিসকল নেকি মানুহ আছে তেওঁলোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব SIৰ চাকৰিৰ কাৰণে। চাকৰিৰ সময়সীমা মানে বয়সৰ সময়সীমা এবছৰ বৃদ্ধি কৰি দিছে। আগতে অন্যান্য শ্ৰেণীবিলাকে 26 বছৰ হোৱালৈকে আবেদন কৰিব পাৰিছিলে আৰু OBCয়ে 29লৈকে। কিন্তু এতিয়া অন্যান্য শ্ৰেণীৰ মানুহবিলাকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু OBCয়ে 30 বছৰলৈকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে অসমবাসীক এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে 100খন ইলেক্ট্ৰিক বাছ উপহাৰ হিচাপে আগবঢ়াব বুলি জনাইছে। গুৱাহাটী মহানগৰীত আপোনালোকে লক্ষ্য কৰিবচোন, এতিয়াও পেট্ৰল ডিজেলৰ দ্বাৰা চালিত বহুখিনি বাছ চলি আছে, সেইবিলাকে কিন্তু পলিউশ্যন কৰে। আৰু তাৰ লগে লগে বহুতো গ্ৰীণ কালাৰৰ ইলেক্ট্ৰিক বাছো কিন্তু চলি আছে গুৱাহাটী মহানগৰীত। কেৱল গুৱাহাটীতে চলিছে, বেলেগ জেগাত নহয়। এতিয়া আৰু 100খন ইলেক্ট্ৰিক বাছ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। খবৰ লোৱা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক উপহাৰ দিব 100খন বিদ্যুৎ চালিত বাছ। প্ৰয়োজন সাপেক্ষে গুৱাহাটীত বন্ধ কৰা হ'ব পেট্ৰল ডিজেলৰ দ্বাৰা চালিত সকলোবিলাক বাছ। মানে যিবিলাক নেকি চৰকাৰী বাছ চলি আছে পেট্ৰল ডিজেলৰ দ্বাৰা, সেইবিলাক বন্ধ কৰা হ'ব বুলি জনাইছে। আৰু এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে এটা বৃহৎ খবৰ ঘোষণা কৰিছে। এই চলিত মাহৰ ভিতৰতে আকৌ এবাৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি প্ৰক্ৰিয়া
আৰম্ভ হ'ব বুলি জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে অনিদেৱে জনাইছে এলপি আৰু ইউপিত 45টা শিক্ষক পদত সম্পন্ন হ'ব নিযুক্তি অন্তিম পৰ্যায়ত প্ৰায় 4500টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া মানে শেষ কৰিব বুলি জনাইছে মানে বিজেপিৰ এই কাৰ্যকালত এআই আৰু নিযুক্তি হ'ব মানে শিক্ষা বিভাগত তাৰ পিছত আৰু নিযুক্তি নহয় আকৌ চৰকাৰ যদি আহে বিজেপি চৰকাৰ তেনেহলে আকৌ তেওঁলোকে চিন্তা চৰ্চা কৰিব কিন্তু মানে তেওঁলোকৰ এআই একদম অন্তিম মানে নিযুক্তি শিক্ষা বিভাগত 45 জন শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰিব বুলি জনাইছে আগবেছি একেবাৰে হেখৰটি খবৰ ফালে খবৰলৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত যদি আকৌ এবাৰ আপোনালোকে বিজেপি চৰকাৰক সিলেক্ট কৰে তেনেহলে বিজেপিয়ে আকৌ 1.5 লাখ চাকৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেতো 2000 যেটা নেকি মানে 2020 চনত হৈছিল নেকি ইলেকশ্যন আৰু 2021 চনত যদি 2021 চন মানত যেটা নেকি ইলেকশ্যন হৈছিল তেখেতে কৈছিলে যে প্ৰত্যেক বছৰে 1 লাখ লোকক চাকৰি দিব বুলি কিন্তু তেখেতে গোটেই 5 বছৰৰ ভিতৰত প্ৰায় 1.5 লাখ মান লোকক চাকৰি দিলে এটা তেখেতে কৈছে যে এনেকৈ চাকৰি প্ৰতিশ্ৰুতি দিব ঘপকেনে পৰা নাযায় আৰু এটোটা বেয়া কথা বুলি কৈছে তেখেতে কিন্তু তাৰ পিছতো তেখেতে কৈছে যে চিন্তা চৰ্চা কৰিব যে আগন্তুক 5 বছৰত আৰু 1.5 লাখ লোকক চাকৰি দিবৰ কাৰণে গতিকে যি সকল লোকে চাকৰি পালে এই 5 বছৰ কালত মানে এটোটা গুড নিউজ মানে তেওঁলোকে ভালদৰে চাকৰি পাই গল যি সকলে চাকৰি লম বুলি বহি থাকিলে তেওঁলোকৰ কাৰণে বেড নিউজ যে আগন্তুক 5 বছৰত নিযুক্তি হ'বনে নহব এটো আপোনালোকে ঠিৰাংকৈ ক'ব নোৱাৰে কাৰণ যেতিয়া নেকি তেখেতে কৈছিলে যে 5 লাখ লোকক চাকৰি নিযুক্তি দিম 1.5 লাখক চাকৰি মানে নিযুক্তি দিলে আৰু এতিয়া কৈছে তেখেতে 1.5 লাখ লোকক চাকৰি দিম বুলি তেনেহলে হয়তো খুব বেছি 40-50 হাজাৰ লোকক চাকৰি দিব গতিকে যি সকলে চাকৰি লম বুলি ভাবিলে তেওঁলোক কিন্তু এটা বহুত ডাঙৰ অপৰচুনিটি মিছ কৰি পেলালে তো বন্ধুসকল নিমকল বস আজিৰ ভিডিও জনাবলৈ খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব পুনৰ এটা ভিডিও লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম